নমস্কাৰ কৰিলে বাবা কি জয় ইয়াতে সৰু সৰু ল'ৰা ছোৱালী খেলি আছে আৰু মই ক'ত আছোঁ বৰ্তমান আপোনালোকে গম পাইছে লণ্ডন কিডছ মই আছোঁ লণ্ডন কিডছত তো এই স্কুলখনৰ বিষয়ে জানিম তো প্ৰথমতে মই স্কুলখন দেখাই আছোঁ আপোনালোকক তো চাই থাকক চাওক সৰু সৰু এই আছে ল'ৰা ছোৱালী ধুনীয়াকৈ খেলি আছে চব খেলনা ধুনীয়া আছে আৰু এটা বাৰ্বি হাউচ এইটো বাৰ্বি হাউচ কাৰ এইটো তোমাৰ নহয় চাওক ধুনীয়া বাৰ্বি হাউচ ভিতৰত কিবা আছে না চাওক ইয়াতে আছে মই এইখিনি দেখাই আছোঁ আপোনালোকক এইফালে আহক আৰু আমাৰ ল'ৰা ছোৱালীক ইয়াতে শিক্ষা প্ৰদান কৰিব চাওক সুন্দৰ পৰিৱেশ এইটো এটা ৰুম ইয়াতে হয়তো সম্পূৰ্ণ হোৱা নাই এইটো সম্পূৰ্ণ হোৱা নাই বাকী এইখিনি সম্পূৰ্ণ হৈছে গতিকে এই স্কুলখনৰ বিষয়ে আমি জানিম We felicitate Pinku Das with a beautiful Fulam Gamosa. And Mr. Pinku Das will make the entrance by breaking a coconut. চাওক আপোনালোকে গোটেই পৰিৱেশ দেখা পাইছে ধুনীয়া সুন্দৰ এখন স্কুল আৰু ইয়াৰ স্কুলখনৰ বিষয়ে অলপ আমাৰ ছাৰৰ পৰা জানিম ছাৰ কওকচোন আচ্ছা মই আচলতে ৰিটায়াৰ্ড হোৱাৰ পিছত হয় এইবিলাক কথা একো ভবাই নাছিলোঁ কিন্তু আগৰ পৰা মনত এটা কিন্তু মোৰ খেলি আছিল যে এনেকুৱা ধৰণৰ এখন ঠিক বিদ্যালয় এখনত যদি আমি কাম কাজখিনি কৰি থাকিব পাৰোঁ নিজকে অলপ ব্যস্ত ৰাখিব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব আৰু সেই সময়তে মোৰ বন্ধুবৰ অমৰ পাঠক এখেতে ৰাজু দাসক লগত লৈ মোৰ ওচৰলৈ গৈছিলে যে গোটেই কনচেপ্টটো মোক ক'লে এনেকুৱা ধৰণৰ হ'ব এখন বিদ্যালয় খোলাৰ কাৰণে যোজা কৰিছোঁ আপুনি বিদ্যালয়খনত প্ৰিন্সিপাল হিচাপে থাকি বিদ্যালয়খন এটা পৰিচালনা কৰি দিব লাগে মোৰ অৱশ্যে আগৰ অভিজ্ঞতা আছে মোৰ তথাপিও মই তেখেতসকলৰ লগত বহুতখিনি আলোচনা কৰিলোঁ কনচেপ্টটো ল'লোঁ বিদ্যালয়খনৰ আৰু মই প্ৰশ্ন সুধিছিলোঁ যে অকল ইংলিছ মিডিয়ামে হ'বনে তাত কিবা আৰু থাকিব তেখেতসকলে ক'লে যে নহয় ছাৰ আমি ইংলিছ মিডিয়াম থাকিব যদিও আমি অসমীয়া যিহেতু আমাৰ অসমৰ আমি সন্তান আমি অসমীয়া মিডিয়াম যিটো অসমীয়া বিষয় সেইটো আমি আগবঢ়াই লৈ যাম তাতে কিন্তু মই অভাৱ সন্তুষ্ট হৈছিলোঁ যে হয় ইংলিছ মিডিয়ামৰ লগতে আমি অসমীয়া ভাষা যিটো আছে সেইটো আমি আগবঢ়াই নিব পাৰিম আৰু মই সেই কথা ভাবি তেওঁলোকৰ পৰা মই এদিন সময় লৈছিলোঁ কিন্তু মই গোটেইখিনি চাই যিখিনি কনচেপ্ট আমি পালোঁ মই খুব সুখী হৈছোঁ আৰু তেওঁলোকৰ লগত মই সহযোগ কৰিম বুলি মই আগবাঢ়ি আহিছোঁ তো বহুত বহুত ধন্যবাদ আপোনালোকে হয়তো স্কুলখনৰ বিষয়ে গম পালে আপোনালোকৰ ল'ৰা ছোৱালীক যদি সৰুৰ পৰাই এটা ভাল শিক্ষা দিব খোজে তো এই স্কুলখনৰ লগত প্ৰিন্সিপাল হওক বা টিচাৰৰ হওক তেওঁলোকৰ ফোন নাম্বাৰ দিম আমি কথা পাতি হয়তো অধিক জানিব পাৰিব বহুতে ভাবি থাকে ল'ৰা ছোৱালী এখন ভাল স্কুলত আমি দিওঁ সৰুৰ পৰাই যাতে ডাঙৰ হৈ এটা ভাল মানুহ হ'ব পাৰে গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ ইমান ধুনীয়া এখন স্কুল আমাক উপহাৰ দিয়াৰ কাৰণে ধন্যবাদ